আজিৰে পৰা সোণাই মহকুমাৰ বিপৰীতে হ'ব সোণাই সমজিলা আনুষ্ঠানিকভাৱে ঘোষণা ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মোহনে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক আৰু অধিক গতিশীল কৰাৰ উদ্দেশ্যে ৰাইজৰ কাষলৈ নিবলৈ অসম চৰকাৰৰ এক অভিলাষী পদক্ষেপৰ অংশ হিচাপে আজিৰে পৰা কেইবাখনো মহকুমাক উন্নীত কৰি সমজিলালৈ ৰূপান্তৰ কৰাৰ আনুষ্ঠানিক পদক্ষেপ আৰম্ভ কৰা হৈছে। মহকুমা ব্যৱস্থাৰ পৰিৱৰ্তে আনুষ্ঠানিকভাৱে শুক্ৰবাৰে সোণাই মহকুমাক সোণাই সমজিলা হিচাপে শুভ উদ্বোধন কৰে ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ ৰাজহুৱা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহনে। উল্লেখযোগ্য যে অসম অৰুণাচল সীমান্তত ধেমাজি জিলাৰ জোনাই মহকুমাক অসম চৰকাৰে 1989 চনত মহকুমা হিচাপে ঘোষণা কৰিছিল, কিন্তু সুদীৰ্ঘ 36 বছৰ পিছত অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তমৰ্মে ৰাজহুৱা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহনে সোণাই মুৰকং চেলেক মিচিং কৃষ্টি ভৱন প্ৰাংগণত অনুষ্ঠিত এক ৰাজহুৱা সভাত চৰকাৰীভাৱে সোণাই মহকুমাক সমজিলা হিচাপে ঘোষণা কৰি ৰাজহুৱাভাৱে শুভ উদ্বোধন কৰে। সভাত বিধায়ক ভুৱন পেগু, ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, সোণাই সমজিলা অতিৰিক্ত আয়ুক্ত আনন্দ মলহোত্ৰা, ধেমাজি জিলা অধীক্ষক হিতেশ চন্দ্ৰ ৰয়, সমাজকৰ্মী ৰূপা কামান, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, যোগেশ্বৰ কুটুম, সোণাই জ্যেষ্ঠ নাগৰিকৰ লগতে 500 অধিক ৰাইজ উপস্থিত থাকে। অসমৰ কাৰণে এক ঐতিহাসিক দিন। আজিৰ দিনটোত প্ৰায় 39খন সমজিলা আজি আনুষ্ঠানিক আজি আৰু কাইলৈ মানে উন্মোচন হ'ব। মোক আজি যিহেতু মই ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এইটো সপোন 2023 চনৰ 25 আগষ্ট তাৰিখে কেবিনেটতে সিদ্ধান্ত লোৱা প্ৰায় 79খন এনেকৈ সমজিলা হ'ব, প্ৰায় 79টা সমষ্টিত। আৰু আজি আমি 39খন এই 4 আৰু 5ত আমি এইখিনি কাৰ্যকৰী কৰিবৰ কাৰণে আজিৰ দিনটোত মোৰ দুখন আছিল। প্ৰথম খোৱাং ডিব্ৰুগড় জিলাৰ আৰু ধেমাজি জিলাৰ এইখন জোনাই আজি কাৰ্যালয় আমি আনুষ্ঠানিক উদ্বোধন কৰিম। বিধায়ক মোৰ লগতে আছে সন্মানীয় ভুৱন পেগু ডাঙৰীয়া আৰু জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্তকে আদি কৰি সকলো ষ্টাফ। আমি এতিয়া জনসাধাৰণক ইয়াৰ ওচৰ চপাই অনা প্ৰশাসনলৈ আৰু সকলো সুবিধা যাতে তেওঁলোকে ক্ষিপ্ৰতা পায়, আন্তঃগাঁথনি উন্নত কৰা বা বিভিন্ন ধৰণৰ গ্ৰামাঞ্চলৰ ৰাইজ যাতে কোনো ধৰণে সমস্যাত ভুগিব নালাগে। তেওঁলোকৰ টাইম আগতে বহুত লছ জিলা আয়ুক্ত কাৰ্যালয় যাবলৈ, নিজৰ থিতাতে গাঁৱতে এনেকুৱা ধৰণৰ কাৰ্যালয় পাব যিখিনি তেওঁলোকে থিতাতে সমস্যাবোৰ সমাধান কৰিবলৈ সুবিধা হ'ব। এনেধৰণে প্ৰশাসনক জনগণৰ ওচৰ চপাই নিয়া আৰু দক্ষতাৰে কাম কৰা বিষয়াসকলে যেতিয়া গাঁৱত আহিব, প্ৰকৃত প্ৰতিচ্ছবিখন গাঁৱত উপলব্ধ হ'ব। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হওক বা বিভিন্ন চেৰিকালচাৰ হওক, আমাৰ যিবিলাক গ্ৰাম্য জীৱনৰ লগত জড়িত এইবিলাকৰ ক্ষেত্ৰত প্ৰকৃত প্ৰপ'জেলবিলাক গভৰ্ণমেণ্টলৈ যাব বা কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰলৈ গ'লে আমি অধিক পুঁজি পাম আৰু গ্ৰাম্য জীৱনৰ কৃষকসকল বিশেষকৈ উপকৃত হ'ব। মই ভাবোঁ এনেকুৱা ধৰণৰ যিটো পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই এতিয়া লৈ আছে তেখেতে, আৰু তেখেতৰ বহুত সপোনো আছে। আমি অসমখন আগুৱাই নিব লাগে আৰু ইয়াৰে এতিয়া গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী কৰিব লাগে, উঠি অহা প্ৰজন্মক আমি মানুহ কৰি গঢ়িব লাগে। এনেকুৱা বহু কথা আজি চৰকাৰী এখন গণতান্ত্ৰিক গণৰাজ্য শক্তিশালী কৰিবলৈ হ'লে সংবিধানে দিয়া সুবিধাখিনিও আমি গ্ৰহণ কৰিব লাগিব। এইখিনি পাবলৈ ৰাইজে মিনিমাম এইখিনি যিখিনি জ্ঞান প্ৰশাসনিক দিশৰ সেইখিনিও জনাৰ আৰু একেবাৰে ওচৰ চপাই নিয়াৰ এইটো লক্ষ্য আছে। মই আজি খুব আন্তৰিকতাৰে মই ইয়াত আহি খুব ভাল লাগিলে। ৰাইজ খুব এই ধেমাজিবাসী ৰাইজ খুব মৰমীয়াল আৰু তেওঁলোকৰ যি তেওঁলোকৰ অতিথি আপ্যায়ন মনোভাৱ আৰু যি সমাগম এনেকুৱা প্ৰতিকূল বতৰতো আহি উপস্থিত হৈ তেওঁলোকে খুব আৱেগিকভাৱে তেওঁলোকে ইয়াক গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ বহুদিনীয়া এটা সমস্যাৰ সমাধান হৈছে। গতিকে মই ভাবোঁ আগন্তুক দিনত আমি এইখিনি কাম কৰি এই সমষ্টিটো আমি অসমৰ ভিতৰত এটা ভাল সমষ্টিলৈ নিব লাগিব। আন্তঃগাঁথনিয়ে হওক বা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰতে ইয়াৰ সকলো জাতি জনগোষ্ঠী সকলোকে মিলাই আমি এখন বৃহৎ সমাজ গঢ়িম, যিটো আমাৰ লক্ষ্য আছে। আজি অসমে যিটো বিচাৰে এইখিনি কথালৈ আগবঢ়াই নিবৰ কাৰণে সমজিলা কনচেপ্টটো নিশ্চয় আপোনালোকে বুজিলে যে সমজিলাই আমাক উন্নতিৰ শিখৰলৈ লৈ যাব আৰু চৰকাৰী প্ৰশাসনক ওচৰ চপাই নিব, জনগণক দুখীয়া দৰিদ্ৰ মানুহো জিলা আয়ুক্তক লগ পাবই।